হেল্ল' এভৰিয়ান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ চিএম অৱ আছাম নতুনকৈ এগেইন দ্বিতীয়বাৰৰ বাবে চিএম হৈছে আৰু তাৰে পিছতে লাইভ আহি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছে যে অহা 5 বছৰত 2 লাখ চাকৰি দিব। 2 লাখ ADRE, আছাম পুলিচ, SI, তাৰে পিছত ADRE গ্ৰেড 3, গ্ৰেড 4, তাৰপিছত অন্যান্য মেডিকেল ডিপাৰ্টমেণ্টত টিচাৰ বিভিন্ন গ্ৰাউণ্ডত নিয়াৰলি 2 লাখ জব দিবলৈ গৈ আছে অসম গভৰ্ণমেণ্টে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এইখিনি কথা ইতিমধ্যে এনাউন্স কৰিছে। চ' যিবোৰ ষ্টুডেণ্টে ADRE কাৰণে বা SIৰ কাৰণে প্ৰিপেয়াৰ কৰিব, চ' অল দ্য বেষ্ট ফাৰ্ষ্ট অফ অল কথা। আৰু এটা অলৰেডি মই যোৱা বছৰ মিনছ ডিচেম্বৰৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ ষ্টাডি টেবল নামৰ হোৱাটছএপ গ্ৰুপ, য'ত মই ষ্টাডি মেটেৰিয়েলছ দি থাকোঁ এভৰিডে। কাৰেণ্ট এফেয়াৰ হওক বা তাৰে পিছত নোটছ হওক, ডিফাৰেণ্ট ইনষ্টিটিউটৰ নোটছ, একদম কম্পাইল্ড নোটছ মই শ্বেয়াৰ কৰোঁ। চ' যদি কাৰোবাক লাগে মোক তলত দিয়া ডেছক্ৰিপশ্যনত নাম্বাৰ আছে, হোৱাটছএপ নাম্বাৰ আছে, তাতে কণ্টেক্ট কৰিলে হ'ল। আৰু এটা মিনিমাম প্ৰাইচত মেছেজ কৰিলে হ'ল। সেইটো মিনিমাম প্ৰাইচত ডেমো চাই নোটছখিনি ল'লে হ'ল। যদি ভাল লাগে ডেমো, দেন আগন্তুক দিনত যিবোৰ কম্পিটিটিভ এক্সাম হ'ব হৈ আছে সেইখিনিৰ কাৰণে ভাল হ'ব। আৰু ডেমো চাব, তাৰে পিছত নোটছখিনি ল'লে ভাল হ'ব। এটা মিনিমাম প্ৰাইচত অলৰেডি বহুত ষ্টুডেণ্ট এড হৈছে, নিয়াৰলি বহুত ষ্টুডেণ্ট আছে। চ' যদি কোনোবাৰ লাগে নোটছ লাগে, একদম কম্পাইল নোটছ, কোনো কুৱেশ্যন এনচাৰ নহয়, কম্পাইল নোটছ অনলি, যদি কাৰোবাক লাগে ডেমো চাই ল'লে হ'ল। ডিফাৰেণ্ট এক্সাম যেনে APSC হওক, UPSC হওক, ADREৰ কাৰণে, তাৰপিছত আছাম পুলিচৰ কাৰণে কম্পাইল নোটছ থাকিলে, যদি আমি আছাম হিষ্টৰী বা আছাম জিঅ'গ্ৰাফীৰ বিষয়ে হোল ডিটেইল জানো, দেন MCQ বা কুৱেশ্যন আমাৰ দ্বাৰা ছল্ভ কৰা ইজি হ'ব। চ' সেইখিনি কম্পাইল নোটছ যদি লাগে ডেমো চাই মেছেজ কৰিলে হ'ল। ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে হোৱাটছএপত, তাৰপিছত ডেমো চাই ল'লে হ'ল। যদি ভাল লাগে ল'ব, আদাৰৱাইজ নাই। অ'কে। আৰু কেইটামান চেনেল মই কৈ দিছোঁ, ইকুহিপাত, আড্ডা 247 নৰ্থ ইষ্ট, এইবোৰৰ যিবোৰ লেকচাৰ, যেনে জেনেৰেল ছায়েন্স, তাৰপিছত জেনেৰেল মেথছ, তাৰপিছত আছাম ৰিজনিং এণ্ড কম্প্ৰেহেনচিভ, মেণ্টেল এবিলিটি, ৰিজনিং, তাৰে পিছত GK, কাৰেণ্ট এফেয়াৰ, সেইবোৰৰো ভিডিঅ' চালে হ'ল। মানে বেটাৰ এটা আইডিয়াটো দিব বা বেটাৰ কুৱেশ্যন প্ৰেক্টিছ হ'ব। অ'কে। তাৰে পিছত আৰু চেনেল আছে যে স্কৰ্ডেমি, তাৰপিছত ইকুহিপাত ক'লোৱে, আড্ডা 247, এইবোৰ আছে। সেইটোৰ বাবে এটা মই ভিডিঅ' আনিম যে কোনবোৰ চেনেলত ভালকৈ পঢ়ায় বা ভাল কুৱেশ্যন এনচাৰ কৰায়, যিখিনি পঢ়িলে মানে ষ্টুডেণ্টৰ হেল্প হয়। চ' এইখিনি মই দিম। আৰু মেথছৰ যদি কোনোবাই উইক আছে, মই অলৱেজ প্ৰিফাৰ কৰিম অভিজিত ছাৰৰ মেথছ মানে কৰিলে বেষ্ট। অভিজিত ছাৰৰ মেথছ বহুত ভালকৈ বুজায় মেথছৰ কাৰণে। যদি কম্পাইল নোটছ লাগে ডেমোৰ কাৰণে মেছেজ কৰিলে হ'ল, ডেমো দেখাম। এটা মিনিমাম প্ৰাইচ ল'লে হ'ল যদি ল'ব মন আছে। আৰু গ্ৰুপত এড হৈ থাকিব, কাৰেণ্ট এফেয়াৰ এভৰিথিং দি থাকিব। মানে যিবোৰ মানুহ আছে গ্ৰুপত চবেই দি থাকিব, কেৱল তাৰে পৰা ডাউনলোড কৰি ল'লেই হ'ল এভৰিডে। অ'কে। থেংক ইউ এভৰিৱান। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবা। থেংক ইউ।